guys, welcome back to my channel. মই দৰ্শনা পুনৰবাৰ আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছো আৰু যদি আজি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব তেতিয়াহে মোৰ ভিডিঅ'ৰ সকলোবোৰ নটিফিকেশন পাই থাকিব আৰু যদি অলৰেডি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে দেন থ্যাংক ইউ সো মাচ আৰু মই আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছো কি ভিডিঅ' মই কৈ আছো বাৰু কিন্তু তাৰ আগতে মই এটা কথা কৈ লওঁ যে মোৰ 7k subscriber complete হৈ গল তো মই বহুত বেছি হ্যাপি মোৰ জুৱা পৰখি 7k হৈ গল তো মোৰ মনটো ভাল লাগিছে কাৰণ ইমান কম দিনৰ ভিতৰতে মইতো কেতিয়াও এক্সপেক্ট কৰা নাছিলো মানে ভবাই নাছিলো মই তো এক্সপেক্ট নকৰাকে কিবা এটা হৈ গল মানে মোৰ সেই কাৰণে মোৰ মনটো বহুত বেছি হ্যাপি আৰু যি হৈছে সকলোবোৰ আপোনালোকৰ কাৰণে হৈছে সেইকাৰণে once again বহুত বেছি ধন্যবাদ কাৰণ আপোনালোকে মোক ইমান মৰম আৰু আশীৰ্বাদ দিছে কাৰণে আজি মই 7k কমপ্লিট কৰিলো তো হেবোৰ কথা পিছত পাতিম তাৰ আগতে মই আজি ভিডিঅ'ৰ কথাটো পাতো ৰিসেন্টলি মোৰ দাদাৰ বিয়া হৈ গৈছে আপোনালোকে দেখিছিল বিয়াৰ কিছু ভিডিঅ' মই দিছিলো কিন্তু যিখিনি ভিডিঅ' আমাৰ কেমেৰামেনৰ ওচৰত আছিল সেইখিনি ভিডিঅ' এতিয়ালৈ পোৱা নাই যিখিনি মই মোবাইলতে তুলিছো সেইখিনিহে মানে ভিডিঅ' আকাৰত দিছিলো আপোনালোকলৈ মই কিন্তু কেমেৰামেনৰ পৰা কিছুমান ক্লিপছ আমি লৈছো মানে গোটেই ভিডিঅ'টো নাই যদিও কিছু ক্লিপছ আমি লৈছো তো আজি মই দিম আপোনালোকক বৰ মানে মোৰ বৰ যেটো মেহেন্দি ফাংচন আছিল মেহেন্দি ফাংচনতনো বয়ে কি কৰিছিল কেনেকৈ ডেকোৰেশন কৰিছিল গুটেখিনি দেখুৱাম এই ভিডিঅ'টোত ভিডিঅ' দিম ফটো দিম সকলোবোৰ দিম আৰু আপোনালোকে চাই থাকক আৰু যদি ভাল লাগে তেন্তে লাইক শেয়াৰ কমেন্ট লগতে সাবস্ক্ৰাইব কৰি দিব তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো দেখিলে নে ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকক কমেন্ট কৰি জনাব আৰু ইমান ধুনিয়া লাগিছে ন আজিকালি মানে যি সৰু এটা বাৰ্থডে পাৰ্টি থাকিলেও ইমান ধুনিয়া ডেকোৰেশন কৰে কিবা এটা ভাল লাগে আৰু তো এইটোতো বিয়াই ইয়াতো অবিয়াসলি হ'বই ন আৰু যোনটো মেহেন্দি ফাংচনৰ যোনটো ছাতি আছিল ন আপোনালোকে দেখিছে চাগে পুৰা ৰাজস্থানী ওয়াৰ্ক কৰা তো বহুত বেছি ধুনিয়া ছাতি কিটা পুৰা কালাৰফুল হয় মোৰ যে বিৰাট ভাল লাগিছে আৰু মই বহুত মিস কৰিছো মানে মেহেন্দি ফাংচনটো এতিয়াতো মই মেহেন্দি ফাংচনত যাব নোৱাৰো দিয়কচোন যেহেতু মই দৰাৰ ফালৰ হয় মানে দৰাৰ ভনিয়ে কই না তো কইনা ঘৰত কেনেকৈ যাম মোক তথাপিও মাতিছিল মই নাই নগলো আৰু ঘৰতে মেহেন্দি সেহেন্দি লগালো আমিও সৰুকে মেহেন্দি পাতিছো মই বেছি ভিডিঅ' কৰা নাই মেহেন্দিৰ তো এইখিনি আছিল বৰ মেহেন্দিৰ ভিডিঅ' আৰু এতিয়া গুটে ফটোখিনি দিম কি পজিশন দি ফটো তুলিছে কি পোজ দিছে কি প্ৰপ ইউজ কৰিছে গুটেখিনি আপোনালোকক দেখুৱাম এতিয়া ফটোখিনি চাওক আৰু কমেন্ট কৰিব কেনেকুৱা লাগিছে
আপোনালোকে ফটোখিনি দেখিলে কেনেকুৱা লাগিছে মোক কমেণ্ট কৰিব বৰ যিখিনি কাজিনছ আছিল বা ওচৰতে যিখিনি লগৰ ছোৱালী আছিল সেইখিনি মাতি কিনে সৰুকে মেহেন্দিখন পাতিছে তথাপিও বহুত ধুনীয়া ডেকোৰেশ্যন কৰিছে আপোনালোকে দেখিলেই গোটেইখিনি আৰু যদিহে আপোনালোকৰ কাৰোবাৰ বিয়া আহি আছে তো আইডিয়া এটা পালে মেহেন্দিটো কেনেকৈ পাতিব লাগে কি কি ডেকোৰেশ্যন কৰিব লাগে তো গোটেইখিনি বস্তু দেখিলে আপোনালোকেও ইয়াৰ পৰা এটা আইডিয়া পালে আৰু যিহেতু সিহঁতৰ থিম য়েল্লো আছিল মইতো আজি য়েল্লো পিন্ধিছোঁ তেতিয়া মানে মোৰ অকণমান ভাল লাগিছে আৰু তাত যেন মই আছোঁ আৰু ভিডিঅ'টোত মোৰ তেনেকুৱা লাগিছে কাৰণ মই ভিডিঅ'টোত নাই মই বিৰাট মিছ কৰিছোঁ সেইকাৰণে মই আজি য়েল্লো পিন্ধি লৈছোঁ আৰু বৌয়েতো গ্ৰীণ পিন্ধিছিল বটল গ্ৰীণ আৰু বাকীখিনিয়ে য়েল্লো পিন্ধিছিল তো সেইকাৰণে মই আজি য়েল্লো পিন্ধি লৈছোঁ তো গোটেই ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব তেন্তে এতিয়া বাই যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগত ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব